নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আছাম পেট 2024 আছাম পলিটেকনিক এডমিশ্যন টেষ্ট 2024ৰ এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া, তাৰপিছত চিলেবাছ, ইয়াৰ এপ্লিকেশ্যন ফৰ্ম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব, এই সকলোৰে ওপৰত আলোচনা কৰিম। যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াৰে ই বুক বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ, প্ৰিভিয়াছ ইয়াৰ পেপাৰ, এই সকলোবিলাকৰ ওপৰত পিছত ভিডিঅ' আহি থাকিব। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো প্ৰথমতে আছাম পলিটেকনিক পেট 2024ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত আলোচনা কৰোঁ। তো ইয়াৰ বাবে আপোনালোকে নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব লাগিব আৰু অসমৰ ৰেচিডেণ্ট হ'ব লাগিব। তাৰপিছত কোৱালিফিকেশ্যন, আছাম পেট 2024 দিবৰ বাবে আপোনালোকে মেট্ৰিক পাছ বা মেট্ৰিক পৰীক্ষাত দিয়া হ'ব লাগিব আৰু আপোনালোকৰ ইয়াতে 40% মাৰ্ক থাকিব লাগিব। আৰু সকলোৰে ক্ষেত্ৰত 40% নহয়, SCৰ বাবে 35% আৰু STৰ বাবে 33% পালেই হ'ব। আৰু আপোনালোকে ইয়াতে এজ লিমিট দিয়া আছে। তো এজ লিমিট জেনেৰেল আৰু OBCৰ বাবে 20 বছৰ 6 মাহ, SCৰ বাবে 23 বছৰ 6 মাহ আৰু STৰ বাবে 20 বছৰ 6 মাহ হ'ব লাগিব। ইয়াতে STৰ বাবে 20 বছৰ 6 মাহ বুলি দিয়া আছে, কিন্তু এইটো ভুল হৈছে। STৰ বাবে 23 বছৰ 6 মাহ হয়। SC আৰু ST দুয়োটাৰে 23 বছৰ 6 মাহ। আৰু ইয়াৰে এক্সাম মোডটো অফলাইন মোড হ'ব। ইয়াতে টোটেল 100টা কুৱেশ্যন থাকিব। কুৱেশ্যনবিলাক MCQ টাইপৰ কুৱেশ্যন হ'ব আৰু সকলোৰে বাবে কুৱেশ্যনত টাইম দিয়া হ'ব 2 ঘণ্টা সময়। আৰু ইয়াতে কুৱেশ্যনবিলাক ছায়েন্স আৰু মেথছৰ আহিব। আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। এটা কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ থাকিব। ভুল হ'লে কোনো ধৰণৰ মাইনাছ মাৰ্ক নালাগে। আৰু ইয়াৰে যি এপ্লিকেশ্যন ফিজ সেয়া 500 টকা। সকলো কেণ্ডিডেটৰ বাবে SC, ST, OBC, জেনেৰেল সকলোৰে কাৰণে 500 টকাকৈ। ইয়াতে অনলাইন আৰু অফলাইন দুয়োটা দিব পাৰি, কিন্তু আপোনালোকক অনলাইন দিয়াটো বেছি প্ৰিফাৰ কৰিম। তো এইটো ভিডিঅ'ত এইখিনি আছিল। যেতিয়া ইয়াৰে নতুন আপডেট আহে তো আপোনালোকৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব। ধন্যবাদ।